এভৰিৱান আজি মই নৱম শ্ৰেণীৰ অসমীয়া এটা পাঠ লোক সংস্কৃতি পাঠটোৰ কেইটামান অতিৰিক্ত প্ৰশ্ন লৈ আহিছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে লোক শব্দটোৰ সলনি আমি কি শব্দ ব্যৱহাৰ কৰিব পাৰোঁ বা পৰা যায়। উত্তৰটো হ'ব লোক শব্দৰ সলনি জন, গঞা, গণ আদি শব্দ ব্যৱহাৰ কৰিব পৰা যায়। কুৱেশ্যন নম্বৰ 2 লোক পদটোৱে কি বুজায়? উত্তৰ হ'ব আমি ৰাইজ বুলিলে যি বুজোঁ তেনে অৰ্থকে লোক পদটোৱে বুজায়। কুৱেশ্যন নম্বৰ 3 লোক সংস্কৃতি বুলিলে চমুকৈ কি বুজায়? ইয়াৰ উত্তৰটো হ'ব লোক সংস্কৃতি বুলিলে চমুকৈ জনসাধাৰণ বা সাধাৰণৰ আচৰণসমূহৰ বিষয়ে বুজা যায়। কুৱেশ্যন নম্বৰ 4 লোক সংস্কৃতিক আৰু কি বুলিব পাৰি? ইয়াৰ উত্তৰ হ'ব লোক সংস্কৃতিক আৰু গঞা সংস্কৃতি বা সৰ্বসাধাৰণৰ সংস্কৃতি বুলিব পাৰি। কুৱেশ্যন নম্বৰ 5 ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে সাধাৰণতে কাক লোক বা জন বুলি আখ্যা দিছিল? উত্তৰত হ'ব বিশেষভাৱে লিখা পঢ়া নথকা গঞা লোককেই ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে সাধাৰণতে লোক বা জন বুলি আখ্যা দিছিল। কুৱেশ্যন নম্বৰ 6 লোক বা জনসকল সাধাৰণতে ক'ত বাস কৰে? ইয়াৰ উত্তৰ হ'ব সাধাৰণতে লোক বা জনসকল গাঁৱৰ ভূঞে বাস কৰে, মানে গাঁৱত থকা লোকসকলকে আমি সেই লোক বা জন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7 গঞা লোকসকলৰ প্ৰধান জীৱিকা কি? উত্তৰ হৈছে গঞা লোকসকলৰ প্ৰধান জীৱিকা কৃষি। আমি এইটো কথা সকলোৱে জানো, গাঁৱত থকা লোকসকলে কৃষি বাতি কৰি পেলাই জীৱিকা নিৰ্বাহ কৰে। কুৱেশ্যন নম্বৰ 8টো হ'ল গঞা লোকসকলে ছপা সমল বা কিতাপ আলোচনীতকৈ কিহত অধিক গুৰুত্ব দিয়ে? ইয়াৰ উত্তৰ হ'ব গঞা লোকসকলে ছপা সমল বা কিতাপ আলোচনীতকৈ মুখে মুখে চলি অহা গীত পদ, কথা কাহিনী, যোজনা পতন্তৰ আদিত অধিক গুৰুত্ব দিয়ে। কুৱেশ্যন নম্বৰ 9 লোকজীৱনত কিহত যুক্তিতকৈ অধিক গুৰুত্ব দিয়া হয়? লোকজীৱনত যুক্তিতকৈ বিশ্বাসকহে অধিক গুৰুত্ব দিয়া হয়। কুৱেশ্যন নম্বৰ 10 লোক সমাজত গভীৰ বিশ্বাসে কিহৰ প্ৰতি মানুহৰ মনবোৰ সৰ্বদা আকৃষ্ট কৰি থাকে? ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ লোক সমাজত গভীৰ বিশ্বাসে পুৰণি ধৰণ-কৰণ, ৰীতি-নীতি, ভূত প্ৰেত, ধৰ্মীয় কৃত্য, ঔষধ চিকিৎসা আদিৰ প্ৰতি মানুহৰ মনবোৰ সৰ্বদা আকৃষ্ট কৰি থাকে। কুৱেশ্যন নম্বৰ 11 লোক সমাজত কোনবোৰ কথাৰ সমাদৰ অধিক? ইয়াতে লোক সমাজত পুৰণি দিনৰ কথাবোৰৰ সমাদৰ অধিক। কুৱেশ্যন নম্বৰ 12 কিহৰ জৰিয়তে শাস্ত্ৰীয় সংস্কৃতিৰ জন্ম হয়? লোককৃষ্টিৰ পৰিমাৰ্জনৰ জৰিয়তে শাস্ত্ৰীয় সংস্কৃতিৰ জন্ম হয়। কুৱেশ্যন নম্বৰ 13 লোক সংস্কৃতিৰ বিষয়বস্তুক প্ৰধানভাৱে কেইটা ভাগত ভগাব পাৰি আৰু কি কি? লোক সংস্কৃতিৰ বিষয়বস্তুক প্ৰধানভাৱে দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে লোক সাহিত্য বা বাচিক কলা, দ্বিতীয়টো হৈছে লোকজীৱন। কুৱেশ্যন নম্বৰ 14 নিচুকনি গীত কি? উত্তৰ হ'ব কেঁচুৱা ল'ৰা-ছোৱালীক নিচুকাবলৈ গোৱা গীতেই হৈছে নিচুকনি গীত। কুৱেশ্যন নম্বৰ 15 সামাজিক আচাৰ অনুষ্ঠানবোৰ প্ৰধানভাৱে কিহৰ সৈতে জড়িত? ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ সামাজিক আচাৰ অনুষ্ঠানবোৰ প্ৰধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 16 ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা কি কি? উত্তৰটো হ'ব ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হ'ল লোককলা, লোকশিল্প, লোকস্থপতিকলা, লোক আভৰণ আৰু লোক ৰন্ধন প্ৰণালী। কুৱেশ্যন নম্বৰ 17 লোক সংস্কৃতি নামৰ প্ৰবন্ধটিৰ লেখক কোন? তেওঁ হৈছে নবীন চন্দ্ৰ শৰ্মা লোক সংস্কৃতি প্ৰবন্ধটোৰ লেখক। কুৱেশ্যন নম্বৰ 18 কোনখন পুথিৰ যোগেদি ডক্টৰ নবীন চন্দ্ৰ শৰ্মাই অসমৰ ৰাইজৰ ওচৰত ওজাপালি অনুষ্ঠানটোক মেলি ধৰে? অসমৰ ওজাপালি নামৰ পুথিখনৰ যোগেদিয়ে ডক্টৰ শৰ্মাই অসমৰ ৰাইজৰ আগত ওজাপালি অনুষ্ঠানটোক মেলি ধৰে। কুৱেশ্যন নম্বৰ 19 ডক্টৰ নবীন চন্দ্ৰ শৰ্মাই ৰচনা কৰি প্ৰকাশ কৰা পুথিৰ সংখ্যা কিমান? উত্তৰ হৈছে ডক্টৰ নবীন চন্দ্ৰ শৰ্মাই ৰচনা কৰি প্ৰকাশ কৰা পুথিৰ সংখ্যা হ'ল প্ৰায় 97খন। কুৱেশ্যন নম্বৰ 20 পৰিৱেশ্য কলাৰ পৰিসৰে কি সামৰি লয়? পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, নাটক, বাদ্যযন্ত্ৰ আদি সামৰি লয়। কুৱেশ্যন নম্বৰ 21 লোকনাটত সংলাপৰ তুলনাত কিহৰ গুৰুত্ব অধিক হয়? লোকনাটত সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ গুৰুত্ব অধিক হয়। কুৱেশ্যন নম্বৰ 22 লোকজীৱনক কেইটা ভাগত ভাগ কৰিব পাৰি? লোকজীৱনক 3টা ভাগত ভাগ কৰাব পাৰি। লোকনাট কিহৰ সমষ্টি? লোকনাট হৈছে গীত আৰু নৃত্যৰ সমষ্টি। কুৱেশ্যন নম্বৰ 14 আৰু চমুত্তৰ লাষ্ট কুৱেশ্যনটো হৈছে গদ্যধৰ্মী কথা লোককথাৰ উপশ্ৰেণীসমূহ কি কি? গদ্যধৰ্মী লোককথাৰ উপশ্ৰেণীসমূহ হৈছে পুৰাণ কথা, জনশ্ৰুতি আৰু সাধুকথা। ইয়াতে অকণমান দীঘল প্ৰশ্নকেইটা চমুত্তৰ লোকসমাজৰ মানুহে কিয় নতুন কথা, নতুন উপদেশ আদিতকৈ পিৰিয়ে চলি অহা কথাত গুৰুত্ব দিয়ে? তাৰমানে ইটো জেনেৰেশ্যনৰ পৰা সিটো জেনেৰেশ্যনলৈ চলি অহা কথাবিলাক গুৰুত্ব দিয়ে। ইয়াৰ উত্তৰ আমি এনেকৈ লিখিব পাৰোঁ লোকসমাজৰ মানুহবোৰ সাধাৰণতে কম পঢ়া শুনা বা নিৰক্ষৰ হোৱাৰ বাবে তেওঁলোকে ছপা সমল বা কিতাপ আলোচনীতকৈ মুখে মুখে চলি অহা কথা বা গীত পদ, যোজনা পতন্তৰ, আবু আইতাৰ সাধু আদি শুনি সীমাহীন আনন্দ লাভ কৰে আৰু সেয়েহে তেওঁলোকে নতুন কথা বা উপদেশতকৈ পৰম্পৰাগত কথাত অধিক গুৰুত্ব দিয়ে। ইয়াৰে 2 নম্বৰটো হৈছে লোক বা মৌখিক বা বাচিক কবিতা আৰু লোকগীতক কি উপশ্ৰেণীত ভাগ কৰা হৈছে? এইসমূহক মালিতা বা কাহিনী গীত, ধৰ্মীয় গীত, প্ৰণয় গীত, কৰ্মগীত, উৎসৱ অনুষ্ঠানৰ গীত, নিচুকনি গীত, শিশুৰ খেল ধেমালিৰ গীত, তত্ত্বপূৰ্ণ গীত আৰু বিদ্ৰূপাত্মক গীত বা আদি উপশ্ৰেণীত ভাগ কৰা হৈছে।
কুৱেশ্যন নম্বৰ 3 সামাজিক আচাৰ অনুষ্ঠান বুলিলে কি বুজায় ইয়াক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি জন্ম বিবাহ মৃত্যু আদি বিষয়ক ৰীতি নীতিবোৰেই হৈছে সামাজিক আচাৰ অনুষ্ঠান ইয়াক 4টা ভাগত বিভক্ত কৰা হৈছে উৎসৱ অনুষ্ঠান অৱসৰ বিনোদন আৰু খেল ধেমালি লোক ঔষধ আৰু লোকধৰ্ম কুৱেশ্যন নম্বৰ 4 লোক পৰিৱেশ্য কলা বুলিলে কি বুজা লোক পৰিৱেশ্য কলাৰ উপাদানসমূহ কি কি লোক জীৱনৰ এটা ভাগ হৈছে লোক পৰিৱেশ্য কলা এই পৰীক্ষাত অহা কুৱেশ্যন এইখিনি পৰম্পৰাগতভাৱে চলি অহা গীত নৃত্য নাটক বাদ্যযন্ত্ৰ আদি সামৰি লোৱা কলাকেই লোক পৰিৱেশ্য কলা বোলে ইয়াৰ উপাদানসমূহ হ'ল পৰম্পৰাগত সংগীত নৃত্য নাচ বা নাট ইয়াত দুটামান শব্দজ্ঞান কেইটামান আছে গ্ৰামাৰৰ সমাৰ্থক শব্দ লিখা উপাসনা পূজা অৰ্চনা আবু আইতা বুঢ়ী আই যোজনা প্ৰতন্ত্ৰৰ বা দৃষ্টান্তৰ প্ৰবচন উপদেশ দিহা পৰামৰ্শ ৰোগ ব্যাধি নৰিয়া বা বেমাৰ প্ৰাণ জীৱন বা জীৱ এইকেইটা হৈছে সমাৰ্থক শব্দ বিপৰীত শব্দ হৈছে সংস্কাৰ কুসংস্কাৰ নগৰ গাঁও পৰম্পৰাগত অপৰম্পৰাগত সামাজিক অসামাজিক দৃশ্যমান অদৃশ্যমান আধুনিক প্ৰাচীন নিৰ্মাণ ধ্বংস বিদ্ৰূপাত্মক প্ৰশংসাত্মক এইখিনি হৈছে লোক সংস্কৃতিৰ পাঠটোৰ যিখিনি অতিৰিক্ত প্ৰশ্ন তাৰে এইটো ভিডিঅ' বনালোঁ মই এইটো ভিডিঅ' যদি ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু বহুতেই ছাবস্ক্ৰাইব নকৰাকৈ চেনেলটো ভিডিঅ'খিনি উপভোগ কৰি থাকে যদি তোমালোকৰ উপকাৰ হৈছে বুলি ভাবা এটা ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা ভিডিঅ'টো আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ থেংক ইউ আজিলৈ ভিডিঅ'টো ইমান